নগাঁও আবকাৰী বিভাগৰ ডিমৌৰ পৰা সুৰা ভৰ্তি ট্ৰাক জব্দ। গুৱাহাটীৰ পৰা আইজললৈ নিয়াৰ পথত নগাঁও আবকাৰী বিভাগে ডিমৌত আটক কৰে ট্ৰাকখন। মেঘালয়ৰ পৰা অতি কৌশলেৰে ট্ৰাকখনৰ ওপৰত মেট্ৰেছ আৰু প্লাইউড দি তলত সুৰা কাৰ্টুনসমূহ সৰবৰাহ কৰিছিল। AS01LC 9505 নম্বৰৰ ট্ৰাকখনৰ চালক হাছান আলী আৰু হেণ্ডিমেন আছা বুলকো আবকাৰী বিভাগে আটক কৰিবলৈ সক্ষম হৈছে। হাছান আলী ক'ত ঘৰ গোৱালপাৰা। কি আনিছিলি হা কি আনিছিলি এই প্লাইবোৰ্ড আৰু গাদ্দা হা প্লাইবোৰ্ড আৰু গাদ্দা। তাৰ তলত কি আছিলে? তাৰ তলতো মইতো নাজানো, মই গাড়ীখন গুৱাহাটীত থৈ গৈছিলোঁ। মোৰ 7 তাৰিখে ভোট আছিল, 8 তাৰিখে মালিকে ফোন মাৰিছে, 8 তাৰিখে মই আহিছোঁ। এই লোড কৰি ৰাখছে, তই গাড়ীখন লৈ যা। তুমি ক'লৈ লৈ যাব দিছিলে? আইজল 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 লৈ যাব দিছিলে। গ'লে ধৰিলে ক'ত? ধৰিছে আপোনাৰ এই যে জাগিৰোড পাৱাৰ আগতে কিবা নাম আছে এইটো তাত ধৰিছে। তাতে ধৰিছে। ছাৰ সুধছে আমাক কি মাল আছে, মইতো জানো আৰু কি এই যে প্লাইবোৰ্ড আছে আৰু আপোনাৰ এই যে দুটা গাদ্দা আছে, ভিতৰত কি মাল আছে মইতো নাজানো। তে কয় ঠিক আছে চল মোৰ লগত চল। ক'পা আনিছিলি গাড়ী? ক'পা আনিছিলি? গুৱাহাটীৰ পৰা। ক'লে যাব যাব ক'লে? আইজলে। নাম কি? হাছান আলী গোৱালপাৰা। তাৰ নাম কি? তাৰ নাম আছাবুল। ঘৰ ক'ত তাৰ? একে লগত গোৱালপাৰা। আছাবুল আৰু হাছান আলী। হাছান আলী। কিমান মাল আছে? ক'ত কিমান কাৰ্টুন আছে? তাতে না সেইটোতো মই নাজানো ছাৰ কিমান কাৰ্টুন আছে। কি আছে গাড়ীত? কি আছে? গাড়ীত আছিল প্লাইবোৰ্ড আছিল আৰু গাদ্দা আছিল। না আৰু কি আছে? প্লাইবোৰ্ডৰ মাজত সোমাই আনিছিলে ন? প্লাইবোৰ্ডৰ মাজত মদ সোমাই আনিছিলে। মই সেইটো নাজানো তো। মই নজনাকৈ গাড়ীখন 7 তাৰিখে ভোট আছিল, মই গাড়ীখন কি গুৱাহাটীত গাড়ীত ওলাইছে? কি বস্তু ওলাইছে এইটো কোৱাচোন। মদ ওলাইছে এতিয়া। আমি গম পোৱা মতে আজি কেইবাদিনৰ পৰা আমি চেষ্টা কৰি আছিলোঁ যে অবৈধভাৱে কিছুমান গাড়ীত সুৰা সৰবৰাহ হৈ থাকে বুলি। আমি সেই সূত্ৰে খবৰ পাই আজি কেইদিনমানৰ পৰা চেষ্টা কৰি আজি পুৱতি নিশা নগাঁও সদৰ ডিমৌ অঞ্চলত আমি গাড়ী এখন ৰখাই পেলাই আমি সোধ-পোছ কৰোঁ আৰু তালাচীৰ বাবে আমি লৈ আহোঁ। তাৰপিছত আমি বস্তুখিনি আঁতৰাই পেলাই আমি চোৱাত গম পালোঁ যে তাত আপোনাৰ সুৰা প্ৰায় 160 কেছমান আপোনাৰ মেঘালয়ৰ প্ৰস্তুত কৰা সুৰা। আমি ক'ব নোৱাৰোঁ বৰ্তমান কোন স্থানলৈ গৈ আছিলে, কিন্তু আমি এই সূত্ৰে তালাচী চলাই আমি গম পাওঁ যে প্ৰায় 160 কাৰ্টুনমান সুৰা প্ৰায় 8.5 লাখমান মূল্যৰ হ'ব। তো সেইখিনি সৰবৰাহ হৈ আছিল। তো আমি সেইখিনি আটক কৰি 2জন মানুহ আমি আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমান আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। সুৰাখিনি ক'ৰ পৰা আহিছিল, ক'লৈ গৈ আছিল সেইখিনি আমি গম নাপাওঁ আৰু সেইটো আমি ইনভেষ্টিগেশ্যনৰ পিছত লাহেকৈ আমি গম পাম বুলি আমি আশা ৰাখিছোঁ। এজনৰ নাম হৈছে আপোনাৰ হুছেইন আলী আৰু ইজন তেওঁ কলা আৰু বোবা কি আছিলে? আছাবুল হয়। সুৰাখিনি তেওঁলোকে গুৱাহাটী পথাই আহি আছিলে আৰু তেওঁলোকৰ যিখিনি বয় বস্তু নি আছিলে আপোনাৰ মেট্ৰেছ আছিলে আৰু প্লাইবোৰ্ড আছিলে। তো সেইখিনি মণিপুৰলৈ গৈ আছিলে। তাৰ তলত তেওঁলোকে সুৰাখিনি লুকুৱাই আনিছিলে। মণিপুৰলৈ গৈ আছিলে বুলি আমি ধাৰণা কৰিছোঁ। হয়। কিমান মান হ'ব পৰিমাণটো? পৰিমাণটো আপোনাৰ 160 কেছ, 160 কাৰ্টুন। মূল্য কিমান? প্ৰায় 8.5 লাখ টকা হ'ব আমাৰ অসমৰ মূল্য হিচাপে। হয়। আৰু এইটো বনাইছে আপোনাৰ মেঘালয় হয়, মেঘালয় সুৰা। পুনৰ জনাই আছো, নগাঁও আবকাৰী বিভাগৰ ডিমৌৰ পৰা সুৰা ভৰ্তি ট্ৰাক জব্দ হৈছে। গুৱাহাটীৰ পৰা আইজললৈ নিয়াৰ পথত নগাঁও আবকাৰী বিভাগে ডিমৌত আটক কৰিছে ট্ৰাকখন। মেঘালয়ৰ পৰা অতি কৌশলেৰে ট্ৰাকখনৰ ওপৰত মেট্ৰেছ আৰু প্লাইউড দি তলত সুৰা কাৰ্টুনসমূহ সৰবৰাহ কৰিছিল। AS01LC 9505 নম্বৰৰ ট্ৰাকখনৰ চালক হাছান আলী আৰু হেণ্ডিমেন আছা বুলকো আবকাৰী বিভাগে আটক কৰিবলৈ সক্ষম হৈছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।